মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছো। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ নতুন গণিত পাঠ্যপুথিৰ চতুৰ্থটো পাঠ গুণিতক আৰু উৎপাদক। পাঠটোৰ নাম হৈছে গুণিতক আৰু উৎপাদক। এই পাঠটো তোমালোকৰ পাঠ্যপুথিত ৪৭ পৃষ্ঠাৰ পৰা ৫৪ পৃষ্ঠালৈকে আছে। তোমালোকে কিতাপখন উলিয়াই লোৱা। আৰম্ভণিতে আমি ইয়াত এটা সহজ উদাহৰণ এটা দেখুৱাইছো। কি সংখ্যা পূৰণ কৰিলে ১২ হয় চাওঁ আহা। এতিয়া ১২ আমি কি পূৰণ কৰিলে ১২ পাওঁ। প্ৰথমতে ১ৰ লগত আমি ১২ পূৰণ কৰিলে ১২ পাওঁ। ২ৰ লগত ৬ পূৰণ কৰিলে ১২ হয়, ২ ৬ গুণ ১২। ৩ৰ লগত ৪ পূৰণ কৰিলে ১২ হয়, ৩ ৪ গুণ ১২। ৪ৰ লগত ৩ পূৰণ কৰিলে ১২ হয়, ৬ৰ লগত ২ পূৰণ কৰিলে ১২ হয়, ১২ৰ লগত ১ পূৰণ কৰিলে ১২ হয়। আমি ইমান দীঘলকৈ নেদেখালেও হয়। ১ৰ লগত ১২, ২ৰ লগত ৬ আৰু ৩ৰ লগত ৪ ইমানখিনি ক'লেও হয়, কাৰণ এই সংখ্যাখিনি ভগা পিছা কৰিলেই পাছৰখিনি পাই যাওঁ। যিয়ে নহওক আমি ১, ২, ৩, ৪, ৬ আৰু ১২ এইকেইটা সংখ্যাৰ লগত অন্য এটা সংখ্যা পূৰণ কৰি ১২ পাব পাৰোঁ। এতিয়া ইয়াত এই টেবুলখনকে আমি ইয়াত ভাগ কৰি দেখুৱাইছো। ১ পূৰণ ১২, ১২ সমান ১২। ২ পূৰণ ৬, ১২। ৩ পূৰণ ৪, ১২। ৪ পূৰণ ৩, ১২। ৬ পূৰণ ২, ১২ আৰু ১২ পূৰণ ১, ১২। এই যে আমি ১, ২, ৬, ৩, ৪ এই সংখ্যাবিলাক যে পালো, এইকেইটাৰ লগত অন্য এটা সংখ্যা পূৰণ কৰি যে আমি ১২ পাইছো, এই সংখ্যাবিলাকে হ'ল ১২ৰ উৎপাদক। ১, ২, ৩, ৪, ৬ আৰু ১২ হ'ল ১২ৰ উৎপাদক। এতিয়া উৎপাদক মানে কি সেই কথাটো আমি জানিব লাগিব, বা আমি পাঠৰ শেষৰ ফালে সম্পূৰ্ণকৈ তাৰ বিষয়ে জানিম। এতিয়া আমি এইখিনিকে জানি থওঁ। ১, ২, ৩, ৪, ৬ আৰু ১২ হ'ল ১২ৰ উৎপাদক। ইয়াত সংখ্যাবোৰৰ উৎপাদক বৃক্ষ সাজু আহা। এতিয়া এই যে সংখ্যা দুটা দিয়া আছে, ইয়াত ৯ আছে, ইয়াত ১০ আছে। আমি কি সংখ্যা পূৰণ কৰিলে এই সংখ্যাটো পাব পাৰোঁ, সেই সংখ্যাবিলাকেই হ'ব উৎপাদক বৃক্ষ। আমি সেই সংখ্যাবিলাকেৰে আমি উৎপাদক বৃক্ষ আঁকিম। এতিয়া ৩ৰ লগত আমি কি পূৰণ কৰিলে ৯ পাম, আৰু ১ৰ লগত ৯ পূৰণ কৰিলেও আমি ৯ পাম। তাৰপিছত ১০ক আমি ২ আৰু ৫ পূৰণ কৰি আমি ১০ পাব। এতিয়া ১২ক আমি কি পূৰণ কৰি পাব পাৰোঁ সেইটো আমি গম পাইছোঁ ইতিমধ্যে। ২ প্ৰথমতে ২ৰে ৬ৰ লগত পূৰণ কৰিলে ১২ পাওঁ। আকৌ ৬টোক আমি কি পূৰণ কৰিলে ১২ পাওঁ, ২ আৰু ৩ পূৰণ কৰি ১২ পাওঁ। এনেকৈ ভাগ কৰি দেখুৱাটোৱে হৈছে উৎপাদক বৃক্ষ। এতিয়া ২ৰ লগত ১৮ পূৰণ কৰি আমি ৩৬ পালোঁ। আকৌ ১৮ক আমি কি পূৰণ কৰি ১৮ পাম, ৩ আৰু ৬ বা ২ আৰু ৯ হ'ব পাৰে। এতিয়া ৬ক আমি কি পূৰণ কৰি পাব পাৰোঁ, ২ আৰু ৩। এনেকৈ উৎপাদক বৃক্ষবিলাক সজা হয়। উৎপাদক বৃক্ষ বুলি ক'লে আমি যিকেইটা সংখ্যা পূৰণ কৰি এই সংখ্যাটো পাব পাৰোঁ, সেইটো হৈছে উৎপাদক বৃক্ষ। এতিয়া ইয়াৰ উৎপাদক কি আমি কেনেকৈ গম পাম, ২, ৩, ৬, ১৮ এইবিলাক হৈছে ইয়াৰ উৎপাদক। ১ আৰু সেই সংখ্যাটোতো তাৰ উৎপাদক থাকেই, সেইটো সকলোতে হয়, সেইকাৰণে ইয়াত দেখুওৱা হোৱা নাই। এতিয়া উৎপাদক চকৰি। উৎপাদক চকৰি আমি কেনেকৈ সাজো, কি সংখ্যা পূৰণ কৰি আমি সেই সংখ্যাটো পাব পাৰোঁ, সেইখিনিকে আমি ভাগ কৰি দেখুৱাটো হৈছে উৎপাদক চকৰি। ১ৰ লগত ৩৬ পূৰণ কৰিলে আমি ৩৬ পাওঁ। ১২ৰ লগত ৩ পূৰণ কৰি ৩৬ পাওঁ। ২ৰ লগত ১৮ পূৰণ কৰি ৩৬ পাওঁ। ৩ৰ লগত ১২ পূৰণ কৰি ৩৬ পাওঁ। ৪ৰ লগত ৯ পূৰণ কৰি ৩৬ পাওঁ। ১ৰ লগত ৩৬ পূৰণ কৰিলেও ৩৬ হয়। ৬ৰ লগত ৬ পূৰণ কৰিলেও ৩৬ হয়। ১২ৰ লগত ৩ পূৰণ কৰিলেও ৩৬ হয়। এইটো দুটা একেই হৈছে, আচলতে এইটো ৩টো আগত হ'ব লাগিছিল, মই শুদ্ধ কৰি লৈছোঁ। ৩ পূৰণ ১২ কৰিলেও ৩৬ হয়। উৎপাদক চকৰি মানে হৈছে কোনকেইটা সংখ্যাক পূৰণ কৰি আমি সেইটো পাওঁ, সেইটোৱে হ'ল উৎপাদক চকৰি। আৰু উৎপাদক বৃক্ষ হ'ল যিটো সংখ্যাৰ পৰা
উৎপাদকবিলাক উলিওৱা হয় সেইটোক যিমান পাৰি সৰু সৰুকৈ ভাগ কৰি দেখুৱা। এতিয়া এই উৎপাদক চকৰি মতে ৩৬ৰ উৎপাদকবোৰ হ'ল কি কি পালো আমি ৩৬ৰ উৎপাদক ২ ১ আৰু ৩৬টো এইটো থাকিবই এক সংখ্যাটো সকলোৰে উৎপাদক হিচাপে থাকে ৩৬ যেহেতু এইটো উৎপাদক চকৰি বনাবলৈ দিয়া সংখ্যাটোৱে ৩৬ গতিকে ৩৬ আৰু ১ থাকিব। তাৰ উপৰি আৰু কি কি পালো ২ ২ৰ লগত ১৮ পূৰণ কৰিলে ৩৬ হয় গতিকে ২টো তাৰ উৎপাদক ৩ লগত ১২ পূৰণ কৰিলে ৩৬ হয় ৩টো তাৰ উৎপাদক ৪ লগত ৯ পূৰণ কৰিলে ৩৬ হয় ইয়াত ৯টো থাকি গৈছে ৪ লগত ৯ পূৰণ কৰি ৩৬ হয় ৬ লগত ৬ পূৰণ কৰি ৩৬ হয় ৯ লগত আকৌ ৪ পূৰণ কৰিলে ৩৬ হয় ১২ লগত ৩ পূৰণ কৰি ৩৬ হয় ১৮ লগত ২ পূৰণ কৰি ৩৬ হয় গতিকে এই গোটেইখিনি হৈছে উৎপাদক। এতিয়া আমি আশীৰ উৎপাদকবিলাক চাওঁ ১ৰ লগত ৮০ পূৰণ কৰিলে এইটো ৮০ হ'ব এইটো আমি উৎপাদক উলিয়াওঁতে প্ৰথমতে সেইটো আমি সহজে উলিয়াব পাৰোঁ ১ আৰু সেই সংখ্যাটো ১৬ লগত ৫ পূৰণ কৰিলেও ৮০ হ'ল ২ লগত ৪০ পূৰণ কৰিলেও ৮০ হ'ল ৪ লগত ২০ পূৰণ কৰিলেও ৮০ হ'ল ৫ৰ লগত ১৬ পূৰণ কৰিলেও ৮০ হ'ল ৮ৰ লগত ১০ পূৰণ কৰিলেও ৮০ হ'ল ৪০ৰ লগত ২ পূৰণ কৰিলেও ৮০ হ'ল ১০ৰ লগত ৮ পূৰণ কৰিলেও ৮০ হ'ল। তেতিয়াহ'লে ইয়াৰ উৎপাদকবিলাক কোন কোন হ'ব উৎপাদক চকৰিৰ মতে আশীৰ উৎপাদকবোৰ হ'ল ১ ২ ৪ ৫ ইয়াত ৮ ১০ ২০ ১৬টো থাকি গৈছে তেতিয়াহ'লে উৎপাদক কি কি পালো ১ ২ ৪ ৫ ৮ ১০ ১৬ ২০ ৪০ আৰু ৮০ এইটো হ'ল উৎপাদক চকৰি আৰু উৎপাদক বৃক্ষটো তোমালোকে চাই ল'বা ভালকে। এতিয়া এইখন চাওঁ ৩ পূৰণ ১ সমান ৩ হ'ল ৩ পূৰণ ২ সমান ৬ ৩ পূৰণ ৩ ৯ ৩ ৪ গুণ ১২ ৩ ৫ গুণ ১৫ ৩ ৬ গুণ ১৮ ৩ ৭ গুণ ২১ ৩ ৮ গুণ ২৪ ৩ ৯ গুণ ২৭ ৩ ১০ গুণ ৩০ আৰু এখন টেবুল চাওঁ ৫ এগুণ ৫ ৫ দুগুণ ১০ ৫ ৩ গুণ ১৫ ৫ ৪ গুণ ২০ ৫ ৫ গুণ ২৫ ৫ ৬ গুণ ৩০ ৫ ৭ গুণ ৩৫ ৫ ৮ গুণ ৪০ ৫ ৯ গুণ ৪৫ আৰু ৫ ১০ গুণ ৫০ ইয়াত ৩ ৬ এইফালে থকাখিনি সমান চিহ্নৰ পিছত থকাখিনি ৩ ৬ ৯ ১২ ১৫ ১৮ ২১ ২৪ ২৭ ৩০ হ'ল ৩ৰ গুণিতক আমি উৎপাদকৰ ভাগটো পাইছিলো আগতে অলপ বেলেগ ধৰণে পালো এতিয়া গুণিতকৰ ধাৰণাটো আমি চাওঁ ইয়াত ৩ লগত ১ পূৰণ কৰি ৩ পালো এইটো ইয়াৰ গুণিতক হ'ল ৩ লগত ২ পূৰণ কৰিলে ৬ হ'ল এইটো ইয়াৰ গুণিতক ৩ লগত ৩ পূৰণ কৰিলে ৯ হ'ল ইও ইয়াৰ গুণিতক অৰ্থাৎ ৩ লগত যিকেইটা সংখ্যা পূৰণ কৰি যিকোনো সংখ্যা পূৰণ কৰি যিটো পূৰণফল পাওঁ সেইটো হ'ল ৩ৰ গুণিতক। আনহাতে ৫ ১০ ১৫ ২০ ২৫ ৩০ ৩৫ ৪০ ৪৫ ৫০ এইফালে সমান চিহ্নৰ পাছত থকাখিনি হ'ল ৫ৰ গুণিতক। তেতিয়াহ'লে আমি গুণিতক মানে কি বুজিলো যিকোনো এটা সংখ্যা আৰু এটা সংখ্যাৰ লগত পূৰণ কৰিলে যিকোনো সংখ্যা হ'ব পাৰে ১ ২ ৩ ৪ ১০ ২০ ৫০ ১০০ যিকোনো সংখ্যা হ'ব পাৰে যদি আমি ৫ৰ লগত ৫ পূৰণ কৰিব পাৰো ২০ পূৰণ কৰিব পাৰো বা যিকোনো সংখ্যা পূৰণ কৰি যিটো পূৰণ ফল পাওঁ সেইটোৱে হ'ল তাৰ গুণিতক। উৎপাদক মানে হৈছে যিবিলাক সংখ্যা যি দুটা সংখ্যা পূৰণ কৰি কোনো এটা সংখ্যা পাওঁ ধৰা হওক ৫ আৰু ৪ পূৰণ কৰি ২০ পালো গতিকে ৫ আৰু ৪টো ২০ৰ উৎপাদক আৰু ৫ ৪ হ'ল ২০ৰ উৎপাদক আৰু ৫ আৰু ৪ৰ গুণিতক হ'ল ২০। ঠিক আছে আমি অকমান সূত্ৰ আকাৰে বুজি লওঁ কোনো এটা সংখ্যাক যিবিলাক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাক মূল সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয়। ধৰা হওক আমি ২ আৰু ৩ পূৰণ কৰি ৬ পালো এতিয়া ২ আৰু ৩টো হ'ল ৬ৰ উৎপাদক অৰ্থাৎ যিবিলাক সংখ্যা পূৰণ কৰিলে আমি এটা পূৰণফল পাওঁ সেই সংখ্যা কেইটাই হ'ল পূৰণফলটোৰ উৎপাদক। উৎপাদকৰ আন এটা নাম হ'ল গুণনীয়। আনহাতে
সংখ্যাটো প্ৰতিটো উৎপাদকৰ গুণিতক হয়। সংখ্যাটো মানে ধৰা হওক আমি 2 আৰু 3 পূৰণ কৰি 6 পাইছিলো, 6টো 2 ৰ গুণিতক 3 ৰ গুণিতক। সকলো স্বাভাৱিক সংখ্যাই 1 ৰ গুণিতক। সকলো সংখ্যাই 1 ৰ গুণিতক হয়, অৰ্থাৎ একক আমি যদি 2 3 4 5 6 যিকোনো সংখ্যাই 1 ৰ গুণিতক হ'বই। যিকোনো এটা সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদক আৰু আটাইতকৈ সৰু গুণিতক সংখ্যাটো নিজেই। এই শাৰীটো আমি ভালকৈ বুজি লওঁ। যিকোনো এটা সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদক আৰু আটাইতকৈ সৰু গুণিতক সংখ্যাটো নিজেই। অৰ্থাৎ সংখ্যাটো নিজেই নিজৰ আটাইতকৈ ডাঙৰ উৎপাদক। অৰ্থাৎ যদি 12 যদি আমি সংখ্যা বুলি ধৰি লওঁ, যিকোনো এটা আমি সংখ্যা এটা লৈছো 12, 12 হ'ল 12ৰ আটাইতকৈ ডাঙৰ উৎপাদক। অৰ্থাৎ 12ৰ লগত আমি 1 পূৰণ কৰি 12 পাওঁ। আনহাতে 12টো হ'ল আটাইতকৈ 12ৰ আটাইতকৈ সৰু গুণিতক। অৰ্থাৎ 12ৰ লগত 1 পূৰণ কৰি আমি 12 পাওঁ। গতিকে আটাইতকৈ সৰু গুণিতক হৈছে 12। অৰ্থাৎ যিকোনো সংখ্যা হ'ব পাৰে, মই 12টো উদাহৰণ হিচাপে লৈছো। অৰ্থাৎ সংখ্যাটো নিজেই নিজৰ আটাইতকৈ ডাঙৰ উৎপাদক আৰু আটাইতকৈ সৰু গুণিতক হয়। এতিয়া আমি কেইটামান উদাহৰণ চাওঁ। তলৰ সংখ্যাবোৰৰ 4টা গুণিতক লিখা। এতিয়া গুণিতক 4ৰ গুণিতক কি কি হ'ব পাৰে? 4ৰ গুণিতক কি হ'ব? 4 × 4, 4টো হ'ব পাৰে। 4 × 2 = 8, কিন্তু 5 6 7 হ'ব নোৱাৰে, কাৰণ 4ৰ লগত কোনো সংখ্যা পূৰণ কৰিলে আমি 5 6 7 নাপাওঁ, কিন্তু 8 হ'ব পাৰে, কাৰণ 4 × 2 = 8। তেনেকৈ চাওঁ আৰু কি কি আছে। 4 4 × 4, 4 × 2 = 8, 4 × 3 = 12, 4 4 × 16। গতিকে 4ৰে যিকোনো সংখ্যা পূৰণ কৰি যিটো পাওঁ সেইটোহে তাৰ গুণিতক হ'ব। 7ৰ গুণিতক বুলি ক'লে 7 × 7, 7 × 2 = 14, 7 × 3 = 21, তেনেকৈ বাঢ়ি যাব। হয়তো বহুত ডাঙৰো হ'ব পাৰে, 700লৈকে হ'ব পাৰে, বা 7 কোটি 7 নিযুত যিকোনো সংখ্যা হ'ব পাৰে, কিন্তু 7ৰে সেই সংখ্যাটোক আৰু এটা সংখ্যাৰ লগত পূৰণ কৰি সেই ফলটো পাব লাগিব, তেতিয়াহে তাৰ গুণিতক হ'ব। 8ৰ গুণিতক বুলি ক'লে 8 × 8, 8 × 2 = 16, তেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব। তলৰ জালিখন চোৱা আৰু প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ইয়াত জালিখন, ইয়াত 1ৰ পৰা 100লৈকে সংখ্যাবিলাক লিখা আছে। এইটো নেওতা বুলি ধৰি ল'ব পাৰা তোমালোকে। ইয়াত কেইটামানত সেউজীয়া ৰং কৰা আছে আৰু কেইটামানত হালধীয়া ৰং কৰা আছে। ইয়াত কেইটামান প্ৰশ্ন আছে, তোমালোকৰ কিতাপতো আছে, চাবাচোন। 4ৰ গুণিতকবোৰ বাছি উলিওৱা। 4ৰ গুণিতক অৰ্থাৎ 4ৰে পূৰণ কৰি যিকোনো সংখ্যা পূৰণ কৰি কৰি পোৱা, 1 2 3 4 5 6 তেনেকৈ যিকোনো সংখ্যা পূৰণ কৰি কৰি পোৱা গুণিতকবোৰ ইয়াত থকা হ'ব লাগিব। এতিয়া 4ৰ গুণিতক বুলি ক'লে 1 4 × 4, 4 × 2 = 8, 4 × 3 = 12, 4 4 × 16, 4 5 × 20, 4 6 × 24, 4 7 × 28। ইয়াত মই তেনেকৈ বাছি উলিয়াই দিছোঁ। চাবাচোন, 4 4কে আগবাঢ়ি গৈ থাকিব লাগিব 4ৰ গুণিতক হ'ব লাগিব। এতিয়া 4 × 10 = 40লৈকে আমি নেওতাত পাইছোঁ, কিন্তু বাকীখিনি আমি 4 11 = 44, 4 12 = 48, 4 13 = 52, তেনেকৈ আমি পূৰণ কৰি পূৰণ ফলটো আমি পাই গৈ থাকিম, আৰু সেইটোৱে হ'ব তাৰ গুণিতক। একেবাৰে শেষত ইয়াত থকাৰ ভিতৰত 100টো হ'ব 4ৰ আটাইতকৈ ডাঙৰ গুণিতক। 2 নম্বৰ প্ৰশ্ন আছিল 6ৰ গুণিতকবোৰ বাছি উলিওৱা। 6ৰ গুণিতকো তেনেকুৱাই, 6 ঘৰ নেওতাটো আমি পঢ়ি যাম, বা আমি 6 6কে যোগ কৰি যাম। 6টো আহিবই, 6ৰ লগত 12 আহিব, 12ৰ লগত 18, তেনেকৈ 18ৰ লগত 6 যোগ কৰিলে 24 পাওঁ, বা 6 4 × 24 বুলিও আমি ক'ব পাৰোঁ। 24ৰ লগত আৰু 6 বাঢ়িলে 30 হ'ল, 30ৰ লগত 6 বাঢ়িলে 37 হ'ল, তেনেকৈ আমি গুণিতকবিলাক বাঢ়ি বাঢ়ি গৈ থাকিব। কিন্তু মনত ৰাখিবা, এই যে 6 12 18 24 30 এইবিলাকে ইয়াৰ গুণিতক। 28 26 25 23 22 21 বা 97 95 এইবিলাক কিন্তু ইয়াৰ গুণিতক হ'ব নোৱাৰে, কাৰণ 6ৰ লগত কোনো সংখ্যা পূৰণ কৰি আমি এই সংখ্যাবিলাক নাপাওঁ, সেইকাৰণে এইটো ইয়াৰ গুণিতক নহয়। আৰু প্ৰশ্ন 10ৰ গুণিতকবোৰ বাছি উলিওৱা। এতিয়া 10ৰ গুণিতক বুলি ক'লে 10 × 10, 10 2 × 20, তেনেকৈ গুণ হিচাপত যাব। গুণিতক মানে গুণ পূৰণ। এইটো 10ৰ, এই 10ৰ শূন্য থকা লাইনটো যিমানবিলাক আছে গোটেইখিনি 10ৰ গুণিতক। এতিয়া চোৱা,
12, 24, 37, 48, 60, 72, 84 আৰু 96 এইকেইটা মই বিশেষভাৱে চিহ্নিত কৰিছো। এইকেইটা কি হয় আমি চাওঁ। এইকেইটা হৈছে 4 আৰু 6 সাধাৰণ গুণিতক। 4 আৰু 6 সাধাৰণ গুণিতকবোৰ লিখা বুলি কৈছিল। এই প্ৰশ্নটোৰ উত্তৰত মই ইয়াত এনেকৈ লিখিছো 4 আৰু 6 সাধাৰণ গুণিতকবিলাক হ'ব 12, 24, 37, 48, 60, 72, 84, 96। এইটো কেনেকৈ হ'ল? এতিয়া 6 আৰু 4 আৰু 6 সাধাৰণ গুণিতক বুলি ক'লে সেই সংখ্যাটো 4ৰো গুণিতক হ'ব লাগিব আৰু 6ৰো গুণিতক হ'ব লাগিব। যিকোনো এটাৰ সংখ্যা হ'লে নহ'ব। এতিয়া আমি 4ৰ গুণিতকটো 4 পাইছিলো, কিন্তু 4টো 6ৰ গুণিতক নহয়, গতিকে এইটো দুইটাৰ সাধাৰণ গুণিতক হিচাপে আমি ল'ব নোৱাৰো। বা 6টোক আমি 6ৰ গুণিতক হয় কিন্তু 4ৰ নহয়, সেইকাৰণে আমি 6টোকো আমি লোৱা নাই। কিন্তু 12টো 4 3 গুণ 12 আৰু 2 6 গুণ 12, গতিকে দুইটাৰে গুণিতক হয়। 24টো আমি তেনেকে 4 6 গুণ 24 আৰু 6 4 গুণ 24 দুইটাৰে গুণিতক হয়, গতিকে আমি 24 লৈছো। 37টো তেনেকে 9 4 গুণ 36 আৰু 6 6 গুণ 37, গতিকে দুইটাৰে গুণিতক। তাৰপিছত আহিল 48, 4ৰে 12 পূৰণ কৰিলে আমি 48 পাওঁ, 6 8ৰে পূৰণ কৰিলে 48 পাওঁ। সেই তেনেকে আমি যিবিলাক সংখ্যাক দুইটাৰে গুণিতক হিচাপে পাওঁ সেইটোৱে হৈছে সাধাৰণ গুণিতক। জানো হা, যিবোৰ সংখ্যা দুটা বা তাতকৈ অধিক সংখ্যাৰ উৎপাদক সিহঁতক সংখ্যাবোৰৰ সাধাৰণ উৎপাদক বুলি কোৱা। দুটা বা তাতকৈ অধিক সংখ্যাৰ উৎপাদক হৈছে সাধাৰণ উৎপাদক। এটা আমি 4 আৰু 6ৰ উৎপাদক লৈছিলো, সেইকাৰণে দুটাৰ যিখিনি 4ৰো উৎপাদক 6ৰো উৎপাদক সেইটোক আমি সাধাৰণ দুইটাৰে সাধাৰণ গুণিত আমি ইয়াত গুণিতক হিচাপে লৈছো, এইটো উৎপাদক বুলি কোৱা হয়। ঠিক আছে, আমি পাছৰটো চাওঁ। 2 বা ততোধিক সংখ্যাৰ উমৈহতীয়া গুণিতকবোৰকে গণিতৰ ভাষাত সাধাৰণ গুণিতক বোলা হয়। এতিয়া 2 বা ততোধিক সংখ্যাৰ উমৈহতীয়া গুণিতকবোৰকে গণিতৰ ভাষাত সাধাৰণ গুণিতক। এই আমি পোৱাটো এই পাছৰটো হ'ব। 4 আৰু 6ৰ গুণিতক এইকেইটা হৈছে সাধাৰণ গুণিতক। এতিয়া ইয়াত সাধাৰণ উৎপাদক বুলি কোৱা হৈছে। একেই কথা, আমি যিটো দুইটাৰে উৎপাদক হয় তাক আমি সাধাৰণ উৎপাদক বুলি কওঁ। এক সকলো সংখ্যাৰ সাধাৰণ উৎপাদক। একটোক আমি সকলো সংখ্যাৰে উৎপাদক হিচাপে ল'ব পাৰো, সাধাৰণ উৎপাদক হিচাপে। ঠিক আছে, আমি সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতকৰ কেইটামান উদাহৰণ চাওঁ। তলৰ সংখ্যাবোৰৰ সাধাৰণ উৎপাদক উলিওৱা। এতিয়া 20 আৰু 24ৰ সাধাৰণ উৎপাদক উলিয়াম। কেনেকৈ উলিয়াম চাওঁ। এতিয়া 20ৰ উৎপাদকবিলাক প্ৰথমতে চাম। 1 পূৰণ 20, 2 পূৰণ 10, 4 পূৰণ 5। অৰ্থাৎ 20ৰ উৎপাদকবিলাক হ'ল 1 2 4 5 10 আৰু 20। আৰু 24ৰ উৎপাদক 1 পূৰণ 24, 2 পূৰণ 12, 3 পূৰণ 8, 4 পূৰণ 6। 24ৰ উৎপাদক কি কি পালো? 1 2 3 4 6 8 12 24। এতিয়া এই দুইটাৰ ভিতৰতে মিল থকা উৎপাদক কোনকেইটা? 1 ইয়াতো আছে, ইয়াতো আছে। 2 ইয়াতো আছে, ইয়াতো আছে। 3 ইয়াত আছে, ইয়াত নাই, গতিকে 3টো সাধাৰণ উৎপাদক নহ'ব। 4 ইয়াতো আছে, ইয়াতো আছে, গতিকে 4টো সাধাৰণ উৎপাদক। আৰু বাকীখিনি মিলা নাই, গতিকে এই 20 আৰু 24ৰ সাধাৰণ উৎপাদক হ'ব কি কি? 1 2 আৰু 4। 1 2 4 হ'ব 20 আৰু 24ৰ সাধাৰণ উৎপাদক। অৰ্থাৎ আমি 20টোক যদি আমি ভাগ কৰোঁ তেতিয়াহ'লে আমি 1ৰেও ভাগ কৰিব পাৰোঁ, 2ৰেও ভাগ কৰিব পাৰোঁ, 4ৰেও ভাগ কৰিব পাৰোঁ। এতিয়া 12 আৰু 18ৰ আমি উৎপাদক চাওঁ, সাধাৰণ উৎপাদক। 12 আৰু 18ৰ সাধাৰণ উৎপাদকবিলাক চাওঁ। কি কি সংখ্যা পূৰণ কৰি আমি 12 আৰু 18 পাওঁ? 12 1 পূৰণ 12, 2 পূৰণ 6, 3 পূৰণ 4। অৰ্থাৎ 12ৰ উৎপাদক হ'ব 1 2 3 4 6 12। 18 1 পূৰণ 18, 2 পূৰণ 9, 3 পূৰণ 6। 18ৰ উৎপাদক হ'ব 1 2 3 6 9 18। এতিয়া দুইটাৰে মিল থকা উৎপাদকটোৱে সাধাৰণ উৎপাদক। ইয়াত 1 আছে, ইয়াতো 1 আছে, গতিকে 1টো আমি সাধাৰণ উৎপাদক হিচাপে ল'ব পাৰোঁ। ইয়াতো 2 আছে, ইয়াতো 2 আছে, এইটো আমি সাধাৰণ উৎপাদক হিচাপে ল'ব পাৰোঁ। ইয়াত 3 আছে, ইয়াতো 3 আছে, এইটো আমি সাধাৰণ উৎপাদক হিচাপে ল'ব পাৰোঁ। ইয়াত 6 আছে, ইয়াতো 6 আছে, এইটোকো আমি ল'ব পাৰোঁ। ইয়াত 4 আছে কিন্তু ইয়াত নাই, গতিকে এইটো সাধাৰণ উৎপাদক নহয়। ইয়াত 12 আছে, ইয়াত নাই, গতিকে ইয়াৰ সাধাৰণ উৎপাদক কি কি হ'ব?
1 2 3 আৰু 6 টো থাকিব লাগিছিল তেতিয়ালে 12 আৰু 18 ৰ সাধাৰণ উৎপাদক বিলাক হ'ব 1 2 3 আৰু 6 এতিয়া তলৰ সংখ্যাবোৰৰ সাধাৰণ গুণিতক উলিওৱা আগৰটো আমি উৎপাদক উলিয়াইছিলো এতিয়া গুণিতক এতিয়া 2 আৰু 3 ৰ সাধাৰণ গুণিতক বিলাক উলিয়াব লাগে এতিয়া 2 আৰু 3 ৰ সাধাৰণ গুণিতক কি কি হ'ব পাৰে আমি এখন চাৰ্ট চাওঁ এটা 2 ৰ ঘৰ নেউতা আৰু এখন চাওঁ আমি 3 ঘৰ নেউতা 2 আৰু 3 ৰ যেহেতু দিছে সেইকাৰণে আমি দুটাৰে নেউতা উলিয়াই লৈছো এতিয়া এই দুটাতে থকা সংখ্যাবিলাকেই হ'ব ইয়াৰ সাধাৰণ গুণিতক এইটা নিশ্চয় সৰু সংখ্যা ইয়াতকে আৰু ডাঙৰ সংখ্যাও আছে সেইখিনি আমি ইয়াত লোৱা নাই তোমালোকে পাছলৈ গম পাবা এইটো মই বুজি পাবৰ বাবে দেখুৱাইছো এতিয়া 2 ঘৰ নেউতা আমি চালো 2 ৰ গুণিতক বিলাকত চালো 6 টো আছে 12 18 এটো 6 12 18 এই তিনটা সংখ্যাৰ মিল আছে 6 12 আৰু 18 ইয়াতো আছে গতিকে এই তিনিটা দুইটা যেহেতু উমৈহতীয়া দুইখন টেবুলতে আছে বা দুইটাৰে গুণিতক হয় সেইকাৰণে এইটোই হৈছে সাধাৰণ গুণিতক ইয়াৰ উত্তৰটো হ'ব 6 12 আৰু 18 2 আৰু 3 সাধাৰণ গুণিতক এতিয়া 4 আৰু 5 ৰ গুণিতক উলিয়াব লাগে 4 আৰু 5 ৰ গুণিতক 4 ৰ গুণিতকবোৰ হ'ল 4 8 12 16 20 24 28 32 37 40 এনেকৈ আমি নেউতা পঢ়ি গ'লে বা নেউতাখন চালে আমি গম পাওঁ আৰু 5 ৰ গুণিতকবোৰ হ'ল 5 10 15 20 25 30 35 40 এনেকৈ গৈ থাকিব অকল নেউতা 10 লৈকেহে আছে তাৰ ওপৰতো আমি পূৰণ কৰিব পাৰো সেইখিনিও গুণিতক হ'ব পাৰে ইয়াত আমি পোৱা সংখ্যাবিলাক কি কি পালো দুইটাৰ মিল থকা এটো 20 ইয়াতো আছে 40 ইয়াতো আছে গতিকে এই দুটা আমি ইয়াৰ গুণিতক হিচাপে ল'ব পাৰো সাধাৰণ গুণিতক 20 40 ইয়াত আছে কিন্তু 60 টো নাই যদিও 60 টো হ'ব 4 আৰু 5 ৰ সাধাৰণ গুণিতক এটো মই ইয়াত নথকা লিখিছো তোমালোকে পূৰণ কৰি চাব পাৰা 4 ৰেও আমি 15 পূৰণ কৰি 60 পাওঁ 5 ৰে 12 পূৰণ কৰি 60 পাওঁ গতিকে দুইটাৰে গুণিতক উৎপাদক আৰু গুণিতকৰ সম্পৰ্ক চাওঁ আহা এতিয়া আমি উৎপাদক আৰু গুণিতকৰ বিষয়ে যথেষ্ট আলোচনা কৰিলো এতিয়া ইয়াৰ দুটাৰ সম্পৰ্কনো কি আমি ইতিমধ্যে জানিছো যে 1 2 3 4 6 আৰু 12 এই সংখ্যা কেইটা 12 ৰ উৎপাদক অৰ্থাৎ 12 সমান 3 পূৰণ 4 বা 12 সমান 2 পূৰণ 6 আমি 1 পূৰণ 12 টো আমি ইয়াত লিখা নাই কাৰণ হেতু আমি আগতে আলোচনা কৰিছোই সংখ্যাটো নিজেই আৰু 1 টো তাৰ মানে উৎপাদক হিচাপে থাকে ইয়াত 12 হ'ল 2 3 4 আৰু 6 ৰ গুণিতক আনহাতে 2 3 4 6 আৰু 12 হ'ল 6 হ'ল 12 ৰ উৎপাদক তেতিয়ালে আমি কি বুজিলো 12 হ'ল 2 3 4 আৰু 6 ৰ গুণিতক আৰু 2 3 4 আৰু 6 হ'ল 12 ৰ উৎপাদক অৰ্থাৎ আমি 12 টোক যদি এজোপা গছ হিচাপে ধৰো তেতিয়ালে 2 3 4 6 হ'ল ইয়াৰ ডালপাত আৰু 2 3 4 6 এইবিলাকক যদি আমি ডালপাত হিচাপে ধৰো তেতিয়ালে 12 টো হ'ল তাৰ গছজোপা আমি এই ধৰণে বুজিব পাৰো হয়তো তোমালোকে বুজি পোৱাত কিছু অসুবিধা হৈছে আমি পাছত আকৌ এই বিষয়ে আলোচনা কৰিম তোমালোকে সদ্যহতে এইখিনিকে বুজি থোৱা ছাত্ৰ ছাত্ৰীসকল এই পাঠটো ইমানতে সামৰণি মাৰিছো তোমালোকে হয়তো বুজি পোৱাত অসুবিধা হ'ব পাৰে কাৰণ গণিত বিষয়টো সাধাৰণতে এনেকৈ ভিডিঅ' আকাৰে প্ৰস্তুত কৰাটো ইমান সহজ নহয় তথাপি তোমালোকে 2-3 বাৰ মান চাবা ভিডিঅ'টো তেতিয়া হয়তো বুজি পাবা আৰু তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা কাৰণ এই পাঠটোতে এই চেনেলটোত মই তোমালোকৰ যিমান বিলাক পাঠ আছে সকলো পাঠৰ ভিডিঅ' প্ৰস্তুত কৰি আপলোড কৰিম আৰু যদি ভাল লাগে ভিডিঅ'টো তোমালোকে লাইক কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা আৰু যদি কিবা বুজি পোৱাত অসুবিধা হৈছে তেতিয়াহ'লে তোমালোকে মোক কমেন্ট কৰিবা নাইবা ফোন কৰিবা ধন্যবাদ